Good morning everyone. আপোনালোকৰ সকলোৰে বহুত কমেন্ট পাই আছো যে ভেষ্টিজ যেটো এপছ সেই এপছৰ পৰা আমি কেনেকৈ হোম ডেলিভাৰী কৰিব লাগে यानी কি প্ৰডাক্ট আমি ঘৰতে কেনেকৈ এচিভ কৰিম বা আমাক ঘৰলৈকে কেনেকৈ কোম্পানীয়ে প্ৰডাক্ট পঠিয়াব তো এইটোৰ ওপৰত বহুতে ভিডিও বিচাৰি আছিল বহুতে জানিব বিচাৰি আছিল কিন্তু সকলোকে এটা এটাকৈ বুজোৱাটো খুবেই মুস্কিল হৈছে সো মই এটা ভিডিও ৰেডি কৰিম আৰু এই ভিডিওটো আপোনালোকে চোৱাৰ পিছত গোটেইখিনি কথা গম পাব তো ফাৰ্স্ট অফ অল আপোনাৰ মোবাইলত ভেষ্টিজ 2.01 ৰ যেটো নতুন শপিং এপ আছে হেতু আপোনালোকৰ প্লে ষ্টৰত ডাউনলোড থাকিব লাগিব এক নম্বৰ কথা দুই নম্বৰ হল যে আপোনাৰ ভেষ্টিজত এটা আইডি থাকিব লাগিব হোম ডেলিভাৰী কৰিবৰ কাৰণে এই দুটা বস্তু থকাৰ পিছত আপুনি ভেষ্টিজৰ যেটো এপ আছে সেই এপটো আপুনি ওপেন কৰিব ফাৰ্স্ট এনেকৈ আপোনাৰ ভেষ্টিজৰ এপছটো ওপেন হ'ব এটো এটা মই আনাদাৰ এটা আইডিৰ দ্বাৰা মই এটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো প্ৰথমে আপুনি এইটো ইন্টাৰফেস আপোনাৰ মোবাইলত আহিব আৰু এই ইন্টাৰফেসটো আহাৰ পিছত একদম ওপৰৰ ফালে একদম ওপৰত এটা কলম আছে সেই কলমৰ তলত শপ ফৰ আৰু সেলফ বুলি এটা বস্তু লিখা আছে 3 ডটৰ অকনমান ৰাইট সাইডে আৰু তাত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস আহিব ইয়াত লিখা আছে হোম ডেলিভাৰী এড নিউ এড্ৰেছ হোম ডেলিভাৰী ষ্ট'ৰ পিকআপ এনেকৈ লিখা আছে আৰু তলত কন্টিনিউ আছে তো ইয়াতে ষ্ট'ৰ পিকআপত ক্লিক কৰিলে আপুনি অফিসত বিলিংটো কৰি থব পাৰিব কিন্তু আপোনাৰ প্ৰডাক্টটো হোম ডেলিভাৰী নহব আপোনাৰ ঘৰলৈকে প্ৰডাক্টটো নাহিব তো আপুনি লেফট সাইডৰ যেটো অপচন হোম ডেলিভাৰী এড নিউ এড্ৰেছৰ তলত তাতে ক্লিক কৰিব হোম ডেলিভাৰীত ক্লিক কৰি আপুনি ওপৰৰ যেটো প্লাস এড নিউ এড্ৰেছ তাত এবাৰ ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি তাত আপোনাৰ নিজৰ যেটো এড্ৰেছ সেই এড্ৰেছটো আপুনি বহাব লাগিব লোডিং হৈ আছে আপুনি অকমান অপেক্ষা কৰিব এনেকৈ আপোনাৰ এটা ইন্টাৰফেস আহিব ফাৰ্স্ট টাইম আপোনাৰ পিন নাম্বাৰটো ইয়াতে পিন কোড নাম্বাৰ এন্টাৰ পিন কোড নাম্বাৰ আপোনাৰ পিন কোড নাম্বাৰটো বহাব সিলেক্ট কৰি লব আপুনি কাউন্ট্ৰি ইন্ডিয়া তাৰ পিছত আপোনাৰ পিন কোড নাম্বাৰটো বহাব পিন কোড নাম্বাৰটো হল যিকোনো আপোনাৰ যেটো পিন কোড নাম্বাৰ সেই পিন কোড নাম্বাৰটো আপুনি বহাব 781 সাপোজ বি 325 মই বহাই দিছো অটোমেটিক্যালি আদে স্টেট আৰু আপোনাৰ সিটিটো অটোমেটিক্যালি লৈ লব প্লাস ইয়াতে আপুনি এড্ৰেছ যিকোনো এটা আপোনাৰ এড্ৰেছ বহাব মই বহাইছো পাঠশালা PATH পাঠশালা আহিছে ওপৰত পাঠশালা বজালি টাউন আসাম নিয়াৰ চিনেমা হল ওকে আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে বহাব লাগিব আপোনাৰ যেটো মোবাইল নাম্বাৰ যত আপুনি এড্ৰেছটো দিছে যিজন মানুহ পিকআপ কৰিব তেওঁৰ মোবাইল নাম্বাৰটো ভেষ্টিজত যেটো মোবাইল নাম্বাৰ দিয়া আছে হেতু বেলেগ বিষয় যিজন মানুহে ডেলিভাৰী লব বা যাৰ তাতে আপুনি প্ৰডাক্টটো পঠাব বা আপোনাৰ ঘৰলৈকে পঠাব যোনে ৰিসিভ কৰিব বিচাৰে তেওঁৰ মোবাইল নাম্বাৰটো দিব ভেষ্টিজত দিয়া মোবাইল নাম্বাৰটো বেলেগ বা হেতু দিব পাৰে যদি এইটো নিদিয়ে হেতুত আপোনাৰ ফোন আহিব তো এইটো আপুনি দিয়াটো জৰুৰী সো মই ইয়াতে মোবাইল নাম্বাৰ এটা বহাই দিছো ওকে তো ইয়াতে আপুনি এইটো এড্ৰেছ দিয়াৰ পিছত আপুনি সেভ কৰিব লোকেশন সেভ সাকসেসফুলি সেভ হৈ গল তাৰ পিছত ইয়াতে আপোনাৰ তলত এড্ৰেছটো অটোমেটিক্যালি আহিব এড্ৰেছটো আহাৰ পিছত আপুনি তলত যেটো ডট আছে লেফট সাইডে এটা ডট আছে সেই ডটত এবাৰ ক্লিক কৰিব এড্ৰেছটো ক্লিক হৈ থাকিব লাগিব তেতিয়াহে আপোনাৰ এড্ৰেছত প্ৰডাক্টটো আহিব
তাৰপিছত কণ্টিনিউ কৰিব। অকণমান নেট শ্ল' আছে, সেইকাৰণে অকণমান টাইম লৈছে। নেট শ্ল' থাকিলে অকণমান টাইম লয়, তো আপোনালোকে অপেক্ষা কৰক। যেতিয়া ইয়াৰ যিটো লোডিং হৈ থকা অপশ্যন আছে সেইটো যোৱাৰ পিছত ইয়াতে এটা ধুনীয়াকৈ এই গোটেই চাৰ্টখন ডিছকানেক্ট হৈ যাব, কাটি যাব। আপোনাৰ আগৰ যিখন চাৰ্ট সেই চাৰ্টখনলৈকে আপোনাৰ আহি যাব। তাৰপিছত আপুনি নাভাবিব যে মোৰ অপশ্যনটো কাটা খাই গ'ল নেকি বা মোৰ অপশ্যনটো নাইকিয়া হৈ গ'ল নেকি। চ' ইয়াতে আপুনি চাওক যে আপুনি প্ৰথমে যে গৈছিলে শ্বপ 4, তাৰ তলত আপোনাৰ হোম ডেলিভাৰী এড্ৰেছত ধুনীয়াকৈ এড্ৰেছটো লৈ লৈছে যে পাঠশালা বজালী টাউন, কোৰিয়াৰ লোকেশ্যন ক'ৰ পৰা আপোনাৰ প্ৰডাক্টটো আহিব। এতিয়া আপুনি ক'ত যাব, একদম তলৰ যিটো আছে, তলৰ ৰত আপুনি চাৰ্চ বুলি এটা অপশ্যন আছে, সেই চাৰ্চ অপশ্যনত আপুনি এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি যোনটো প্ৰডাক্ট ল'ব বিচাৰে, যিখিনি আপুনি শ্বপিং কৰিব বিচাৰে, সেই শ্বপিঙৰ প্ৰডাক্টবিলাক আপুনি চিলেক্ট কৰিব। চিলেক্ট মতলব আপুনি ইয়াতে ধুনীয়াকৈ চাৰ্চ কৰিব। মই বেষ্টিজৰ যিটো এচিঅ'ৰ শ্বপ আছে সেই শ্বপটো মই চাৰ্চ কৰিম, SOAP। শ্বপ লিখাৰ লগে লগে আপোনাৰ ইয়াতে শ্বপটো আহি গৈছে। তাৰপিছত ইয়াতে PV দেখাইছে, DP প্ৰাইচটো 50 ৰুপিজ আৰু কোৱান্টিটি আপুনি কিমানটা ল'ব বিচাৰে। যদি আপুনি এটা ল'ব বিচাৰে তো এটা লৈ আপুনি কাৰ্ডত ক্লিক কৰিব। তলৰ যিটো এখন গাড়ীৰ দৰে এটা ছবি আছে তাত আপুনি ক্লিক কৰিব। বা আপুনি যদি 2-3টা ল'ব বিচাৰে, এতিয়া মই চব 5টা ল'ব বিচাৰোঁ, তো আপুনি 1 তাৰ প্লাছ চিনত আপুনি ক্লিক কৰি গৈ থাকিব 5টালৈকে। ক্লিক কৰাৰ পিছত এই যিটো শ্বপিঙৰ এখন গাড়ীৰ দৰে আছে তাত আপুনি দুবাৰ ক্লিক কৰিব, দুবাৰ একলগত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি একদম তলৰ যিটো আছে, ৰাইট চাইডে আপুনি চাব মাই কাৰ্ড বুলি এটা অপশ্যন পাব। মাই কাৰ্ডত আপুনি ক্লিক কৰিব, কাৰণ তাতে চিলেক্ট কৰাৰ লগে লগে আপোনাৰ প্ৰডাক্টটো মাই কাৰ্ডত আহি যাব। এতিয়া মাই কাৰ্ডত অহাৰ লগে লগে ইয়াতে আপোনাৰ অপশ্যনখিনি দেখাব, কি কি প্ৰডাক্ট আপুনি চিলেক্ট কৰিলে। যে মই চাবোন 5টা চিলেক্ট কৰিছিলোঁ, কিন্তু মোক ইয়াতে আৰু প্ৰডাক্ট লাগে, তেতিয়াহ'লে আপুনি এগেইন তলৰ যিটো মাজৰ অপশ্যনটো তাতে চাৰ্চত ক্লিক কৰিব। ক্লিক কৰি পেলাই আপুনি এইবাৰ আকৌ বেলেগ প্ৰডাক্ট এটা চাৰ্চ কৰিব। যে মোক লাগে এতিয়া টুথপেষ্টটো, TOOTH লিখাৰ লগে লগে টুথপেষ্টটো আহি যাব। ইয়াতে বেষ্টিজত যিমানকেইটা টুথপেষ্ট আছে গোটেইকেইটা দেখাব। মোক ইয়াৰে 3 নম্বৰ অপশ্যনটো লাগে, ডেণ্টেচিঅ'ৰ টুথপেষ্ট নৰ্মেলটো লাগে। তো নৰ্মেলটো মোক কিমানটা লাগে, মোক 4টা লাগে। তো মই ইয়াতে 4বাৰ ক্লিক কৰিম। তাৰপিছত মোক ওপৰৰ যিটো টুথপেষ্ট সেইটো মোক 3টা লাগে, মই 3ত ক্লিক কৰিলোঁ। আৰু দুয়োটাই মই কাৰ্ডলৈকে লৈ আহিম। দুবাৰ ক্লিক কৰিলোঁ, ক্লিক কৰাৰ লগে লগে কাৰ্ডলৈকে আহি গ'ল গেনো টুথপেষ্টটো। তাৰপিছত নৰ্মেল টুথপেষ্টটো মই দুবাৰ ক্লিক কৰিলোঁ, ক্লিক কৰাৰ লগে লগে কাৰ্ডলৈকে আহি গ'ল। এতিয়া মই আকৌ কাৰ্ডত যাম। কাৰ্ডত যোৱাৰ পিছত এইবাৰ টুথপেষ্টটো আৰু গেনো টুথপেষ্ট দুয়োটাই ইয়াতে শ্ব' কৰিব, আপুনি চাব পাৰিব। চাবোনটোতো অলৰেডি মই কাৰ্ডত আনিছোঁ, 3টা বস্তু ইয়াতে আহি গ'ল। ইয়াতে মোৰ টোটেল PV 27.85 আইটেম কিমানটা হ'ল, 12টা আইটেম হ'ল। অৰ্ডাৰ টোটেল 988, গোটেইখিনি দেখাইছে। তাৰপিছত মই কি কৰিব লাগিব, চেক আউট বুলি এটা অপশ্যন আছে, চেক আউটত যাব লাগিব।
তাৰপিছত মোৰ এড্ৰেছটো দেখাব হোম ডেলিভাৰী আমি ক'ত ল'ম হোম ডেলিভাৰীটো এড্ৰেছ কনফাৰ্মেশ্যন বুলি আহিব এনেকৈ আপোনাৰ এড্ৰেছটো আপুনি কনফাৰ্ম কৰক চাই লওক যদি কিবা ভুল হৈছে আপুনি এডিট কৰিব পাৰিব চ' কনফাৰ্ম কৰি দিয়ক মোৰ কোনো ভুল হোৱা নাই অকণমান হোল্ড কৰাৰ পিছত আপোনাৰ ইয়াতে কনফাৰ্মেশ্যন অৰ্ডাৰ ৰিভিউ ওপৰত আছে অৰ্ডাৰ ৰিভিউ আপোনাৰ এড্ৰেছটো এইটো আপোনাৰ এড্ৰেছ তাৰপিছত প্ৰডাক্ট কিমান কি লৈছে আপুনি চেল পাৰচেছ গোটেইখিনি ইয়াতে দেখাব তাৰপিছত আপুনি ইয়াতে এটা বস্তু কৰিব লাগিব সেইটো হ'ল এড ভাউচাৰ এণ্ড প্ৰমোশ্যন সেইটো কি বস্তু চাব আপুনি এড ভাউচাৰ এণ্ড প্ৰমোশ্যন এটা অপশ্যন দেখা পাব প্ৰডাক্টখিনিৰ তলত পিভিখিনিৰ তলতে সেইটো কি যে আপুনি প্ৰডাক্ট কিনিলে যদি কিবা ফ্ৰী পাব লগা অপশ্যনত আপুনি পৰিছে তেতিয়াহ'লে ইয়াতে ফ্ৰীটো শ্ব' কৰিব হয় মই ইয়াতে কি ফ্ৰী পাইছোঁ যে ইয়াতে দুটা বস্তু ফ্ৰী পাইছোঁ এটা হ'ল ভাউচাৰ কোম্পানী নতুন এটা অফাৰ দিছে আমাক ভাউচাৰ ল'ব পাৰোঁ যদি আপুনি ভাউচাৰ লয় তেতিয়াহ'লে আপুনি ভাউচাৰৰ ঘৰত ক্লিক কৰিব বা আপুনি ভাউচাৰ নলয় আপুনি টুথপেষ্ট ল'ব বিচাৰে মই টুথপেষ্ট এটা ফ্ৰী পাইছোঁ তো তেতিয়াহ'লে টুথপেষ্টৰ ঘৰত ক্লিক কৰিব মই কিন্তু ভাউচাৰটো ল'ম চ' মই ভাউচাৰৰ ঘৰত ক্লিক কৰিছোঁ ক্লিক কৰি কি কৰিব আপুনি প্ৰচিড কৰি দিব প্ৰচিড কৰি দিয়াৰ লগে লগে আগৰ সেই অপশ্যনটো আহিব কিন্তু ইয়াতে আপুনি যে ভাউচাৰটো লৈছে ভাউচাৰটো ইয়াতে আহি গ'ল এগেইন আপুনি আকৌ প্ৰচিড কৰিব প্ৰচিড কৰাৰ লগে লগে এইবাৰ আপোনাৰ এনেকৈ ডু নট শ্বেয়াৰ OTP অভাৰ দ্য ফোন অনলি শ্বেয়াৰ ইট উইথ দ্য ডেলিভাৰী এজেণ্ট এট দ্য টাইম অফ অৰ্ডাৰ ডেলিভাৰী ইয়ানি কি আপোনাৰ যিটো এপ আছে সেই এপত এটা OTP শ্ব' হৈ থাকিব সেই OTPটো কেতিয়া লাগিব যেতিয়া আপুনি প্ৰডাক্টটো ডেলিভাৰী ল'ব সেই ডেলিভাৰী লোৱা সময়ত এই OTPটো ডেলিভাৰী এজেণ্টজনক আপুনি শ্বেয়াৰ কৰিব লাগিব যদি আপুনি ডেলিভাৰী এজেণ্টজনক OTPটো শ্বেয়াৰ নকৰে তেতিয়াহ'লে প্ৰডাক্টটো ডেলিভাৰী দিব নোৱাৰিব অ'কে কৰি দিব দি কিনে ইয়াতে তিনিটা অপশ্যন আহিব ডাছবৰ্ড এড টু লগ আৰু কনফাৰ্ম এণ্ড পে' আপুনি কনফাৰ্ম এণ্ড পে' কৰিব লাগিব ইয়াতে এটা অপশ্যন মই আপোনালোকক বুজাই দিছোঁ যে টোটেল এমাউণ্ট কিমান যে 989 শ্বপিং এমাউণ্ট 65 ৰুপিজ ইয়ানি কি ইয়াতে এটা ক্ৰাইটেৰিয়া কোম্পানী ৰাখিছে যে আপোনাৰ অৰ্ডাৰটো যদি 2500 টকাৰ তলত হয় তেতিয়াহ'লে আপুনি ডেলিভাৰী চাৰ্জ 65 ৰুপিজ দিব লাগিব আৰু যদি আপোনাৰ অৰ্ডাৰটো 2500 টকাৰ ওপৰত হয় তেতিয়াহ'লে বিলকুল ফ্ৰী কাৰণ মোৰ অৰ্ডাৰটো টোটেল এমাউণ্ট হৈছিলে 989 চ' মই 65 ৰুপিজ ডেলিভাৰী চাৰ্জ কোম্পানীক দিব লাগিব এতিয়া মই কনফাৰ্ম এণ্ড পে'ত মই ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে পে' বুলি অপশ্যন আহিব তো পে'ত আপুনি ক্লিক কৰিব ইয়েছ ন' বুলি এটা অপশ্যন আহিব আপুনি ইয়েছ কৰিব তাৰপিছত পেটিএম বুলি এটা অপশ্যন আহিব পেটিএমত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে প্লিজ ৱেইট আপোনাৰ একাউণ্টৰ পৰা পইচাটো কাটা অপশ্যন বহুতকেইটা আহিব যদি আপোনাৰ ডেবিট কাৰ্ড আছে তেতিয়াহ'লে আপুনি ডেবিট কাৰ্ডত ক্লিক কৰি আপুনি ডেবিট কাৰ্ডৰ নাম্বাৰ চিৰিয়েল নাম্বাৰ তাত CVV আৰু ডেট আৰু এক্সপাইৰী ডেট বহাই আপুনি OTP দি কিনে তাৰ পৰা অপশ্যন কাটিব পাৰিব বা আপুনি ডাইৰেক্টলি UPIত গৈ গুগল পে'ৰ দ্বাৰা আপুনি কৰিব পাৰিব বা নেট বেংকিঙৰ দ্বাৰা কৰিব পাৰিব এনেকুৱা বহুতকেইটা অপশ্যন আছে তো মই বেচিকেলি UPIৰ দ্বাৰাই কৰিম চ' আপুনি এণ্টাৰ মোবাইল নাম্বাৰ তাত মোবাইল নাম্বাৰ বহাই UPI নাম্বাৰটো আপুনি বহাই দিব কাৰণ এইটো মই ডাইৰেক্টলি আপোনালোকক শ্বেয়াৰ কৰিব নোৱাৰিম কাৰণ কিয় এইটো এটা পাৰ্চনেল বস্তু চ' এইখিনি একদম ইজি হয় সকলোৱে জানে ফ্লিপকাৰ্ট আমাজনত সকলোৰে শ্বপিং কৰা অভ্যাস আছে চ' UPIত গৈ আপোনাৰ UPI গুগল পে'ত গৈ আপুনি পে'মেণ্টটো কাটি দিব পাৰিব আৰু এইখিনি আছিল ইনফৰ্মেটিভ ভিডিঅ' আৰু এই ভিডিঅ'টো আপোনালোকে নিশ্চয় বুজি পাইছে আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক যিমান পাৰে সিমান আপুনি এই ভিডিঅ'টো নিজেও হোম ডেলিভাৰী কৰাৰ ক্ষেত্ৰত আপুনি চাই পেলাই আপুনি হোম ডেলিভাৰী কৰিব পাৰিব থেংক ইউ ছ' মাছ উইচ ইউ ৱেল গড ব্লেছ ইউ এভৰিৱান থেংক ইউ ছ' মাছ